আমাৰ বহুতো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পৰা মোলৈ এটা মেছেজ আহি আছে যে ছাৰ নিট যে কেঞ্চেল হ'ল তাৰ ওপৰত আপুনি কি ক'ব এতিয়ালৈকে মই এই সংক্ৰান্তত একো ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ আমি যিহেতু ডাইৰেক্টলি নিটৰ কাৰণে প্ৰিপেৰেশ্যন বুলি আমি ক্লাছবিলাক কৰা নহয় আমি বৰ্ডছৰ কাৰণে পঢ়াওঁ ষ্টুডেণ্টসকলে তাৰ বাদেও নিজাকৈ বহুতখিনি প্ৰিপেৰেশ্যন নিজৰ ফালৰ পৰা কৰিবলগীয়া হয় কিন্তু হ'লেও যিহেতু মোক সুধি আছে তেওঁলোকে মই এটা কথাই ক'ব বিচাৰিম যে আমাৰ যি হৈ গ'ল নিটৰ ক্ষেত্ৰত সেইটো এটা খুবেই বেছি দুৰ্ভাগ্যজনক কথা কাৰণ ইমান ষ্ট্ৰং এটা ছিষ্টেম থকাৰ পিছত ইমান ডাঙৰ এটা এক্সাম ইমান এটা ডাঙৰ সৰ্বভাৰতীয় এক্সামৰ ক্ষেত্ৰত এনেকুৱা ফেইলাৰ হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আমাৰ দেশখনৰ কাৰণে এটা বহুত বেছি দুৰ্ভাগ্যজনক কথা কিন্তু তাৰ পিছতো মই এতিয়া ষ্টুডেণ্টসকলক এইটোৱে ক'বলৈ বিচাৰিম যে যি হ'ল হৈ গ'ল সেইটোক লৈ আমি একো কৰিব নোৱাৰোঁ তুমিও একো কৰিব নোৱাৰা বা ময়ো একো কৰিব নোৱাৰোঁ নিটটো কেঞ্চেল হ'ল বুলি অলৰেডি যিহেতু ঘোষণা কৰিয়ে দিলে আৰু পিছত এতিয়া কেতিয়া হ'ব সেই ডেটটো আমাক কোৱা হোৱা নাই গতিকে আমি এনেকৈ ভাবিব লাগিব যে সেইটো এটা ডাঙৰ ৰিহাৰ্চেল আছিল যেনেকৈ আমাৰ এখন নাটক কৰোঁতে বা এখন ভাওনা কৰোঁতে এটা বৰ ৰিহাৰ্চেল থাকে নহয় মানুহে একদম এটা এক্সট্ৰিম লেভেলৰ ৰিহাৰ্চেল এটা যে কৰে চ' তোমালোকে তেনেকুৱা বুলি ভাবি লোৱা তোমালোকেও এই প্ৰিপেৰেশ্যন কৰোঁতে যোৱা 2টা বছৰত বা কিছুমানে ড্ৰপ দিও তোমালোকে কিমান বেছি ছেক্ৰিফাইচ কিছুমান কৰি কিমান প্ৰিপেৰেশ্যন কৰিছা ঠিক নাই কিমান মক টেষ্ট তোমালোকে দিছা যিসকলে ভালকৈ প্ৰিপেৰেশ্যন কৰিছা তেওঁলোকৰ কোনো ঠিকনাই নাই কিমান মক টেষ্ট দিছা চ' তাৰ মাজৰে এইটো এটা একদম ষ্ট্ৰং মক টেষ্ট আছিল বুলি ভাবি লোৱা যিটো এটা একদম হেভি মক টেষ্ট আছিল যিটোৱে তোমাক আৰু বেছি প্ৰিপেয়াৰ কৰি তুলিলে আৰু এতিয়া নেক্সট যেতিয়া হ'ব এক্সাম তাৰ কাৰণে নিজক একদম ভালকৈ প্ৰিপেয়াৰ কৰা যাতে তাত ইয়াত যদি কিবা তোমালোকৰ খেলিমেলি হৈছিলোঁ তাত যাতে আৰু একো খেলিমেলি নহয় ঠিক আছে চ' ভাঙি নপৰিবা পজিটিভ থাকা যি হ'ল সেইটোক আমি একো কৰিব নোৱাৰোঁ এতিয়া কি কৰিব পাৰোঁ সেইটো ভাবা ঠিক আছে তোমালোক নিটৰ কাৰণে পঢ়ি থকা ষ্টুডেণ্ট তোমালোক ইমান উইক নহয় মই জানো চ' নিজকে ষ্ট্ৰং ৰাখা ধুনীয়াকৈ নেক্সট এক্সাম এটেম্প কৰা অল দ্য বেষ্ট সকলোকে